মহানগৰীৰ বশিষ্ঠ মন্দিৰৰ প্ৰাংগণত স্বচ্ছতাই সেৱা আৰু সমৰ্পণ 2025ৰ আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীৰ আজি জন্মদিন আৰু তাৰ উপলক্ষে এই কাৰ্যসূচী হাতত লোৱা হৈছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অনুষ্ঠানৰ শুভাৰম্ভণি কৰে। মন্ত্ৰীগৰাকীয়ে হাতত ঝাৰু লৈ চাফা কৰাৰ লগতে গছপুলি ৰোপণো কৰে। অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, স্থানীয় বিধায়ক অতুল বৰা অৰ্থাৎ জ্যেষ্ঠ অতুল বৰাৰ লগতে গুৱাহাটী পৌৰ নিগমৰ বহুকেইগৰাকী বিষয়া উপস্থিত থাকে। বশিষ্ঠ নদীৰ সমীপত হ'বলগীয়া উচ্ছেদৰ বিষয়টোক লৈ মন্তব্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। গুৱাহাটীত উচ্ছেদ বুলি ক'লে বিভিন্ন কথা চাবলগীয়া হয় বুলি মন্তব্য কৰিছে তেওঁ। প্ৰকৃতি ৰক্ষা আৰু বেদখলৰ বিৰুদ্ধে চৰকাৰ বহুত কঠোৰ এই বুলি মন্তব্য কৰিলে জয়ন্ত মল্ল বৰুৱাই। গুৱাহাটীৰ নতুন মাষ্টাৰ প্লেনত ভৰলু আৰু বাহিনীৰ নৈৰ পৰা বশিষ্ঠ নদীলৈকে সংৰক্ষণৰ আঁচনি থাকিব বুলিও তেওঁ মন্তব্য কৰে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন আৰু জন্মদিন উপলক্ষে আমি সেৱা পষে হিচাপে গোটেই জন্মদিনৰ কাৰ্যসূচী এক সেৱাৰ কাৰ্যসূচীৰে 15টা দিন চলাই নিব বিচাৰিছোঁ আৰু সেই মৰ্মে আজি আমি আমাৰ 17 তাৰিখে বশিষ্ঠ মন্দিৰ প্ৰাংগণত আমি গছপুলি ৰোপণ, স্বচ্ছতা আৰু বিভিন্ন সেৱাৰ লগত জড়িত এখন সভাৰ জৰিয়তে আমি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব বিচাৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এগৰাকী প্ৰধানমন্ত্ৰী যিয়ে স্বচ্ছতাক জীৱনৰ আদৰ্শ হিচাপে লৈছিল। দায়িত্ব লোৱাৰ পিছতে স্বচ্ছ ভাৰত মিছনৰ কথা কওঁতে বিভিন্নজনে উপলুঙাও কৰিছিল, কিন্তু আজি যোৱা এইকেইটা বছৰত 11টা বছৰত তেখেতে প্ৰমাণ কৰি দিলে স্বচ্ছতা জীৱনৰ কিমান প্ৰয়োজনীয়তা আৰু এই স্বচ্ছতাৰ মাজেৰে তেখেতে ভাৰতবৰ্ষৰ এনেকুৱা কিছুমান গ্ৰাফ আগবঢ়াই লৈ গ'ল যি আজি সকলোৱে প্ৰশংসা কৰিবলৈ বাধ্য হৈছে। মই আশা ৰাখোঁ যে তেখেতৰ আদৰ্শেৰে তেখেতৰ এই পবিত্ৰ জন্মদিনত আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে তেখেতৰ আদৰ্শৰে যাতে ৰাইজৰ সেৱাত ৰাষ্ট্ৰৰ সেৱাত কাম কৰি যাব পাৰে তাকে প্ৰেৰণা হিচাপে লৈছোঁ। এনেকুৱা যে গুৱাহাটীত উচ্ছেদ বুলি ক'লে বিভিন্ন কথা চাবলগীয়া হয় আৰু এটা কথা মনত ৰাখিব যে প্ৰকৃতিৰ সংৰক্ষণৰ কাৰণে আৰু আমাৰ যিসমূহ চৰকাৰী বিশেষকৈ বেদখল আছে এইখিনি উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰ যথেষ্ট কঠোৰ। ক'ৰবাত অলপ সময় ক'ৰবাত লাগিব পাৰে, কিন্তু এটা কথা নিশ্চিত থাকিব যে আমাৰ চৰকাৰখনে এই কামবিলাকৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ। আনকি এইবাৰ নতুন যেতিয়া মাষ্টাৰ প্লেন ওলাব, গুৱাহাটীৰ মাষ্টাৰ প্লেন ওলাব, তেতিয়া আপোনালোকে দেখিব যে ভৰলুৰ পৰা বাহিনীৰ পৰা বশিষ্ঠ নদীলৈকে এইসমূহ সংৰক্ষণৰ কাৰণে মাষ্টাৰ প্লেনতে আমি এনেকুৱা প্লেন ৰাখিম যি প্লেনে আজি নহ'লেও ভৱিষ্যতৰ দিনত ইয়াক সুন্দৰভাৱে কামসমূহ আগবঢ়াই নিয়াত বা প্ৰকৃতিক ৰক্ষা কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব। আজি আমাৰ সকলোৰে শ্ৰদ্ধাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন আৰু জন্মদিন উপলক্ষে আমি সেৱা পষে হিচাপে গোটেই জন্মদিনৰ কাৰ্যসূচী এক সেৱাৰ কাৰ্যসূচীৰে 15টা দিন চলাই নিব বিচাৰিছোঁ আৰু সেই মৰ্মে আজি আমি আমাৰ 17 তাৰিখে বশিষ্ঠ মন্দিৰ প্ৰাংগণত আমি গছপুলি ৰোপণ, স্বচ্ছতা আৰু বিভিন্ন সেৱাৰ লগত জড়িত এখন সভাৰ জৰিয়তে আমি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব বিচাৰিছোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা এগৰাকী প্ৰধানমন্ত্ৰী যিয়ে স্বচ্ছতাক জীৱনৰ আদৰ্শ হিচাপে লৈছিল। দায়িত্ব লোৱাৰ পিছতে স্বচ্ছ ভাৰত মিছনৰ কথা কওঁতে বিভিন্নজনে উপলুঙাও কৰিছিল, কিন্তু আজি যোৱা এইকেইটা বছৰত 11টা বছৰত তেখেতে প্ৰমাণ কৰি দিলে স্বচ্ছতা জীৱনৰ কিমান প্ৰয়োজনীয়তা আৰু এই স্বচ্ছতাৰ মাজেৰে তেখেতে ভাৰতবৰ্ষৰ এনেকুৱা কিছুমান গ্ৰাফ আগবঢ়াই লৈ গ'ল যি আজি সকলোৱে প্ৰশংসা কৰিবলৈ বাধ্য হৈছে।
মই আশা ৰাখোঁ যে তেখেতৰ আদৰ্শেৰে তেখেতৰ এই পবিত্ৰ জন্মদিনত আমি তেখেতৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে তেখেতৰ আদৰ্শৰে যাতে ৰাইজৰ সেৱাত ৰাষ্ট্ৰৰ সেৱাত কাম কৰি যাব পাৰোঁ তাকে প্ৰেৰণা হিচাপে লৈছোঁ। এনেকুৱা যে গুৱাহাটীত উচ্ছেদ বুলি ক'লে বিভিন্ন কথা চাবলগীয়া হয় আৰু এটা কথা মনত ৰাখিব যে প্ৰকৃতিৰ সংৰক্ষণৰ কাৰণে আৰু আমাৰ যিসমূহ চৰকাৰী বিশেষকৈ বেদখল আছে এইখিনি উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰ যথেষ্ট কঠোৰ। ক'ৰবাত অলপ সময় ক'ৰবাত লাগিব পাৰে, কিন্তু এটা কথা নিশ্চিত থাকিব যে আমাৰ চৰকাৰখনে এই কামবিলাকৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ। আনকি এইবাৰ নতুন যেতিয়া মাষ্টাৰ প্লেন ওলাব, গুৱাহাটীৰ মাষ্টাৰ প্লেন ওলাব, তেতিয়া আপোনালোকে দেখিব যে ভৰলুৰ পৰা বাহিনীৰ পৰা বশিষ্ঠ নদীলৈকে এইসমূহক সংৰক্ষণ NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।